লখিমপুৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত পথালি পাহাৰত বিনামূলীয়া চিকিৎসা সেৱা। লখিমপুৰ জিলাৰ অন্যতম আগশাৰী মহাবিদ্যালয় শংকৰদেৱ মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত আজি পথালি পাহাৰৰ মিলনজ্যোতি গাঁৱত এক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয়। এই চিকিৎসা সেৱা অনুষ্ঠানত উপস্থিত থাকে ধলপুৰ চিকিৎসালয়ৰ লগতে নাৰায়ণপুৰ আদৰ্শৰ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসাকৰ্মী। NSSৰ সমন্বয়ক নিপন হালৈয়ে নেতৃত্ব লোৱা এই অনুষ্ঠানত শংকৰদেৱ মহাবিদ্যালয়ৰ উপাধ্যক্ষ গ্ৰজেন্দ্ৰ দেউৰী, লাইব্ৰেৰিয়ান টংকেশ্বৰ দত্তৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই বিনামূলীয়া চিকিৎসা সেৱাত গাঁওখনৰ বহু সংখ্যক লোকক চিকিৎসা প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি NSSৰ সদস্যৰ লগতে স্থানীয় শান্তি শিৱ মন্দিৰৰ প্ৰাংগণত এক বিশেষ চাফাই কাৰ্যসূচীও হাতত লয়। That group to live one 35 B positive liquid also. থাকিব নহয় আবেলিলৈকে তেতিয়া দেখা ল'ব তুমি দিবা আপনার টোটাল দি দিছো মই 60টা আর কম টাকা দেখাবো এটো কি লোৱা That group to live one 35 B positive liquid also. থাকিব নহয় আবেলিলৈকে তেতিয়া দেখা ল'ব তুমি দিবা আপনার টোটাল দি দিছো মই 60টা আর কম টাকা দেখাবো